ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়ানীক বিপুল ভোটেৰে জয়যুক্ত কৰিবৰ কাৰণে যি নিৰ্বাচনী সভা আয়োজন কৰা হৈছে, এই সভাত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি কমল দে ডাঙৰীয়া, 8 নং ৱাৰ্ডৰ ৱাৰ্ড কাউন্সিলৰ সুধন্য মালাকাৰ ডাঙৰীয়া, আমাৰ বিজেপিৰ ষ্টেট সেলৰ কনভেনৰ ঋতুপৰ্ণ দাস ডাঙৰীয়া, আমাৰ এক্সিকিউটিভ মণ্ডলৰ সন্মানীয় সদস্য দিনেন লহকৰ ডাঙৰীয়াকে প্ৰমুখ কৰি উপস্থিত আমাৰ দলৰ কাৰ্যকৰ্তাসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হোৱা পৰম শ্ৰদ্ধাৰ ৰাইজ, জয়গতে আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু চলি থকা ৰঙালী বিহুৰ ওলগ জনাইছোঁ, যাতে আগন্তুক বছৰটোৱে আপোনালোকৰ সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে, তাকেই কামনা কৰিছোঁ। কাৰণ বহাগ মানে নতুন বহাগে আমাৰ জীৱনলৈ সদায় নতুনৰ সুবাস কঢ়িয়াই আনে, প্ৰকৃতিয়েও বৰণ সলায়। প্ৰথম জাক বৰষুণ এই পৃথিৱীত পৰে আৰু প্ৰথম জাক বৰষুণ পৃথিৱীত পৰি যেতিয়া মাটি কোমল হয়, তেতিয়া হয়তো এই কাহানি পাতে চহা কৃষকে সপোন দেখিছিলে যে কোমল মাটিত খেতি কৰি জীৱনটোক আমি সুন্দৰভাৱে আগুৱাই লৈ যাম, আৰু সেই আনন্দত হয়তো কোনোবাই উকি মাৰি দিছিলে, কোনোবাই হয়তো দৌৰ মাৰি গৈ পথাৰৰ মাজভাগ পাইছিলে, গছৰ তলত ৰৈ যেতিয়া ফূৰ্তি কৰিছিলে, হয়তো মৰমৰ লগৰীজনীকো মাতি আনিছিলে আৰু দুয়োগৰাকী আনন্দত গোৱা নামেই হৈছিল হয়তো বিহু নাম, আৰু তেনেকেই বিহু সৃষ্টি হ'ল আৰু বিহু লাহে লাহে আহি ষ্টেজ পালেহি। আৰু সেই বিহুৱে সদায় নতুনৰ খবৰ লৈ আহে, আৰু সেইকাৰণে ভূপেন দাই বিহুৰ ওপৰত কৈ গৈছে যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা যে গণ জীৱনৰ ই হাস। বহাগক তেওঁ বিশ্লেষণ কৰিছে, তেওঁ কৈছে ইটছ নট অনলি মান্থ, ইট ইজ নট অনলি এ চিজন, বিহু ইজ আৱাৰ ব্ৰেভ। বহাগ সদায় নতুন, আৰু সেইকাৰণে বহাগক আমি কেনেকে উপস্থাপন কৰিব পাৰোঁ, বহাগক কেনেকে বুজিব পাৰোঁ, জানিব পাৰোঁ, এটা ডাঙৰ এটা বিষয়। ভূপেন দাৰ এই গানটো আমিতো বহুতবাৰ গাইছোঁ, বহুতবাৰ শুনিছোঁ, আৰু বিহুটো যে ইমান ধুনীয়া হ'ব পাৰে কোনেও কল্পনা কৰা নাছিল। বিহুটোৰ যি সুন্দৰ দৃশ্য, সেই দৃশ্য চাই গোটেই পৃথিৱীবাসী যে মুগ্ধ হ'ব পাৰে, সেই কথাটো কোনেও কল্পনা কৰা নাছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰ অনুভৱ কৰিলে যে ভূপেন দাই গাই যোৱা এই গানটো আমি পিকচাৰাইজেশ্যন কৰিব পাৰোঁ নেকি, যি পিকচাৰাইজেশ্যনৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ দৃষ্টি অসমৰ ওপৰত নিবদ্ধ কৰিব পাৰোঁ নেকি। আৰু সেই তেতিয়াই সেই অগতানুগতিক চিন্তা, দূৰদৰ্শী চিন্তাৰে আয়োজন কৰা যোৱা বছৰ 13 আৰু 14 এপ্ৰিলত সৰু সজাই এটা ডাঙৰ আয়োজন, গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, লাৰ্জেষ্ট বিহু সং ইন এ চেম প্লেচ। মোৰ সৌভাগ্যৱান, অসমৰ সাংস্কৃতিক মন্ত্ৰী মোৰ দায়িত্বত আছিলে, সেই কামটো কৰিবৰ কাৰণে মই সক্ষম হ'লো, সুযোগ পালোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া 12,000 নাচনী ঢুলীয়াৰ মাজেদি ৰথখনত উঠি যোৱা দৃশ্যটো মনত আছেনে নাই আপোনালোকৰ? যেতিয়া উঠি গৈছিল আৰু যেতিয়া আমাৰ নাচনীবিলাকে হাত চাপৰি বজাইছিল হাতখন দাঙি, সেইটো যিটো দৃশ্য সৃষ্টি হৈছিল, সমগ্ৰ পৃথিৱীয়ে মন্ত্ৰমুগ্ধভাৱে সেই দৃশ্য চাইছিল। ইয়ে হৈছে বহাগ। দিছ ইজ দ্য পাৱাৰ অফ আৱাৰ বিহু। আৰু এই বিহুত জিলিকি উঠিছিল এই আপোনালোকৰ এই যিটো সমষ্টি, এই সমষ্টিৰে কাষতে এখন অঞ্চল শুৱালকুছিৰ শিপিনীয়ে বোৱা মুগাৰ ৰিহাখন। জিলিকি উঠিছিল শুৱালকুছিৰ
শিপিনীয়ে বোৱা ভমকাফুলীয়া আমাৰ মেখেলাখন, আমাৰ গামখাৰু, মুঠিখাৰু, ডিঙিত পিন্ধা জোনবিৰি, কাণত পিন্ধা কেৰুমণি থুৰীয়া, ডিঙিত খোপাত কপৌ ফুল, লাহৰি গগনা, পেঁপা, ঢোল, দিছ ইজ আৱাৰ প্ৰপাৰ্টি। এইটো আমাৰ স্বাভিমান। আৰু এই স্বাভিমানক আগন্তুক দিনত আগুৱাই লৈ যাবৰ কাৰণে আমাৰ চৰকাৰ বদ্ধপৰিকৰ। আৰু সেইকাৰণে হয়তো আপোনালোকে কেইদিনমানৰ আগতে গম পাইছে যে আমাৰ বিহুৱে হওক, আমাৰ জাপিয়ে হওক, আমাৰ সৰ্থেবাৰীৰ যি কাঁহ পিতলে হওক, মাজুলীৰ যিটো মাছ মেকিঙে হওক, যি মেনুফেকচাৰিং, মেনুস্ক্ৰিপ্টিং যিটো ৰাইটিং আছে মাজুলীৰ, মিচিঙৰ যি বস্ত্ৰশিল্প, আমাৰ মেটেকাৰ পৰা যি বনোৱা টেৰাকোটা, এইসমূহক আজি আমাৰ চৰকাৰখনে GI টেগ প্ৰদান কৰি এটা মৰ্যাদা প্ৰদান কৰিছে। এই হৈছে আমাৰ চৰকাৰৰ চিন্তা, যাতে সকলো লোকক উপযুক্ত সন্মান। বহুত ডাঙৰ কথাও ক'ব পাৰোঁ। আজি এই অঞ্চলৰ ইয়ালৈ মই যেতিয়া আহিছোঁ, আহোঁতে আমি দেখিছোঁ যে মই যেতিয়া দিছপুৰৰ পৰা আহি আছোঁ, আহি থাকোঁতে যোৱা কালিও এই অঞ্চললৈ যেতিয়া আহিছোঁ বা গুৱাহাটীতে থাকোঁ, গতিকে বিভিন্ন ঠাইত আমি গৈছোঁৱেই। গুৱাহাটীৰ যিটো ডেভেলপমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট, অগতানুগতিক আৰু ড্ৰাষ্টিক চেঞ্জেছ, ইমান কম সময়ৰ ভিতৰত যদি এটা লক্ষ্য নাথাকে, এখন সমাজ আগুৱাই লৈ যোৱাৰ যদি ডেডিকেটেড এটা মন নাথাকে, এই কথা বতৰাবিলাক কেতিয়াও সম্ভৱ নহয়। আমি আগতে যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া আমি শুনিবলৈ পাইছিলোঁ, অসমৰ ৰাইজৰ দাবী আছিলে যে অসমলৈ দ্বৈত ৰেলপথ নিৰ্মাণ কৰিব লাগে, ডাবল ট্ৰেক ৰেলৱে লাইন। অসমৰ দাবী আছিল অসমৰ ৰেল লাইন ইলেক্ট্ৰিক হ'ব লাগে। আমি যেতিয়া শুনিছিলোঁ যে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনাব লাগে, তেতিয়া আন্দোলন কৰে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত যেতিয়া দায়িত্ব ল'লে, অনলি 9 years, মাত্ৰ 9 বছৰ, আৰু ইণ্টাৰেষ্টিংলি 2টা বছৰটো ভালকে কামো কৰিব নোৱাৰিলে কভিডৰ কাৰণে, আৰু অসমতো আৰু 1 বছৰ কৰিব নোৱাৰিলে। সেইটো হ'ল এখন মিছা কথাৰে অসমৰ উন্নয়ন স্থবিৰ কৰিবৰ কাৰণে একাংশ লোকে অসমখন বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিলে। গতিকে অনলি আউট অফ 9 years our government has properly worked, মাত্ৰ কেইবছৰ, 6 বছৰ বা 7 বছৰ। আৰু 6 বছৰ বা 7 বছৰত এখন দেশ কেনেধৰণে আগুৱাই যায়, সেই কথা স্বাধীনতাৰ পিছৰ পৰা যদি আমি চাওঁ, মোদী ডাঙৰীয়াৰ এই কম সময়ৰ 10 বছৰৰ শাসনকালেই হৈছে সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোৎকৃষ্ট চৰকাৰৰ এটা উদাহৰণ। ইয়ে হৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। ইয়ে হৈছে দৰিদ্ৰ নাৰায়ণৰ সেৱা, ইয়ে হৈছে অন্ত্যোদয়, ইয়ে হৈছে সৰ্বব্যাপী সৰ্বস্পৰ্শী। এই চিন্তাৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দেশত চলিছে, ৰাজ্যত চলিছে। আৰু এই কামবিলাক কৰি লৈ যাওঁতে আমাৰ দুইখন চৰকাৰে কোনো ছেকশ্যনক বাদ দিয়া নাই, সকলোকে টাচ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। ৰিচেবল টু আনৰিচেবল, য'ত কোনেও গৈ পোৱা নাছিল তাত বিজেপি চৰকাৰ গৈ পাইছে। যদি পাহাৰত কেতিয়াও কাৰেণ্ট যোৱা নাছিল, আজি উইদিন 9 years পাহাৰত গৈ কাৰেণ্ট আজি লাইটৰ বাল্ব জ্বলিছে। আজি চহৰত গৈ কোনো উপস্থিত হোৱা নাছিল, কিন্তু এতিয়া ভোট বিচাৰি বিভিন্ন ঠাইত বিভিন্ন মানুহ এতিয়া চহৰলৈ গৈছে, চহৰত ত্ৰাণকৰ্তা হ'ব বিচাৰিছে। পুনৰ তেওঁলোকে আগৰে অন্ধকাৰময় চৰকাৰৰ সোৱাদ ল'বলৈ তেওঁলোকক উৎসাহিত কৰিব বিচাৰিছে। কিন্তু মোদী ডাঙৰীয়াই যি সোৱাদ দিলে, আমাৰ 16 চনৰ পৰা আৰম্ভ হোৱা আমাৰ বিজেপি চৰকাৰে যি সোৱাদ দিলে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্ৰুত গতিৰে অসমখন আগুৱাই লৈ যাবৰ কাৰণে যি প্ৰয়াস কৰিছে, মই ভাবোঁ আমি ইয়াত উপস্থিত থকা সকলোৱে একমত যে এই উন্নয়নৰ গতিধাৰা আৰু তীব্ৰতৰভাৱে আমি আগুৱাই লৈ যাব লাগে। আৰু তাৰ বাবে কোনো বিকল্প নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত নবহোৱাৰ বাহিৰে। গতিকে আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসন আমি সকলোৱে মোদী ডাঙৰীয়াক, বিজুলী কলিতা মেধি ডাঙৰীয়ানীক পদুম ফুলৰ চিনত ভোট দি আমি তেখেতক এই জয় যাত্ৰা আগুৱাই লৈ যাবৰ কাৰণে আমি তেখেতক উৎসাহিত কৰিব লাগে। আৰু মই ভাবোঁ এই যি 8 নম্বৰ ৱাৰ্ড, এই 8 নম্বৰ ৱাৰ্ডৰ ৰাইজটো আৰু শক্তিশালীভাৱে
আমাৰ মণ্ডল সভাপতি ডাঙৰীয়াক উৎসাহিত কৰিব লাগে, ৱাৰ্ড কমিশ্যনাৰ ডাঙৰীয়াক উৎসাহিত কৰিব লাগে, আৰু তাতোতকৈ কাক উৎসাহিত কৰিব লাগে? আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যাতে আমি সকলোৱে ক'ব পাৰোঁ যে আমাৰ মিউনিচিপেল কৰ্পৰেশ্যনৰ ভিতৰত 8 নম্বৰ ৱাৰ্ডৰ ভিতৰত চবতকৈ হায়েষ্ট আমি ভোট দিবলৈ সক্ষম হ'লোঁ। কাৰণ শ্ৰদ্ধা ৰাইজ, আপোনালোকে যদি চায়, আমাৰ দেশৰ স্বাধীনতা হোৱাৰ সময়ৰ পৰা এতিয়ালৈকে 2014 আৰু 2016 এই দুটা ছিগনিফিকেণ্ট ইয়েৰ। 2014 আগত কোনে চৰকাৰ শাসন কৰিছিল আমি সকলোৱে জানো। 2014 পিছত কোনে চৰকাৰ শাসন কৰিছে সকলোৱে জানো। 2016 আগত অসমত বিজেপি চৰকাৰ নাছিল। 2016 পৰা বিজেপি চৰকাৰ আৰম্ভ হৈছে। আজি অসমৰ স্বাভিমান আগুৱাই লৈ যাবৰ কাৰণে এই চৰকাৰখনে এনেকুৱা এটা বিষয় এৰি থৈ যোৱা নাই, যিটো বিষয় আজি অসমীয়া সমাজ জীৱনখনৰ কাৰণে, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্ম সম্প্ৰদায় সকলোকে স্বাভিমানী কৰিছে। আজি ভূপেন হাজৰিকাৰ কথা ক'লে আমি অসমীয়াও ভাল পাওঁ, বিহাৰীও ভাল পাওঁ, মাৰোৱাৰীও ভাল পাওঁ, বেংগলীও ভাল পাওঁ, হিন্দীও ভাল পাওঁ, মুছলমানেও ভাল পাওঁ। কিন্তু ভূপেন দাক প্ৰাপ্য সন্মান আজি ভাৰত চৰকাৰে দিছে। ভাৰত ৰত্ন উপাধিৰে আজি ভূপেন দাক আজি বিশ্ববাসীৰ আগত পৰিচয় কৰি দিয়াৰ এটা নতুন প্ৰয়াস ল'লে। ঠিক তেনেদৰে গোপীনাথ বৰদলৈকো আজি এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰে আজি স্বাভিমানেৰে ভাৰত ৰত্ন প্ৰদান কৰিছে। আজি মোদী ডাঙৰীয়া পৃথিৱী যলৈকে নাযায় ততেই আমাৰ অসমৰ অতি সন্মানীয় বস্ত্ৰ এই গামোচাক তেখেতে পৰিধান কৰি আমাক স্বাভিমানী কৰি তুলিছে। আমি ইয়াত কোন কেনেকে কি পৰিচয় আছে ডাঙৰ কথা নহয়। আমি আমাৰ পৰিচয়বিলাক অসমত বেলেগ বেলেগ, কিন্তু হয়তো যেতিয়া অসম পাৰ হৈ সীমা পাৰ হৈ যাম আমি সকলোৱে আমাৰ আইডেণ্টিটি এটাই থাকে। আৰু সেই আইডেণ্টিটিৰ আগত আমাৰ নিউ জেনেৰেশ্যন আগন্তুক দিনত আৰু স্বাভিমানেৰে আগুৱাই যাব লাগিব। তাৰ কাৰণে ছায়েন্স এণ্ড টেকনলজি ছেক্টৰতো আমাৰ নতুনকৈ পৰিচয় কৰাই দিছে। আজি মোদী ডাঙৰীয়াৰ যি চিন্তা, স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, এই শব্দবিলাকে এতিয়া নিউ জেনেৰেশ্যনক আকৃষ্ট কৰিছে। আজি কাষত থকা IIT, আমাৰ ইঞ্জিনিয়াৰিং কলেজ, আমাৰ পলিটেকনিকসমূহ, আমাৰ টেকনিকেল যি এডুকেশ্যন পোৱা ষ্টুডেণ্টছবিলাক, তেওঁলোকৰ মনৰ মাজত থকা যিবিলাক ইন'ভেটিভ আইডিয়া, সেই আইডিয়াবিলাক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আগতে কোনো প্লেটফৰ্ম নাছিল, কেৱল মাত্ৰ এটাই স্কোপ আছিল চাকৰি। আৰু চাকৰিৰ কথা যদি কওঁ অসমত 2014-16 চনৰ আগলৈকে এটা চাকৰি পাবৰ কাৰণে নিবনুৱা যুৱক যুৱতীয়ে হয় মন্ত্ৰীৰ লগত চিনাকি থাকিব লাগিব, MLA ৰ লগত চিনাকি থাকিব লাগিব, পইচা থাকিব লাগিব। উইদাউট মানি, উইদাউট গুড লিংক আজি সৰ্বসাধাৰণ জনসাধাৰণৰ ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাছিল। কিন্তু পিতৃ মাতৃৰ সপোনটো আছে। ইয়াত উপস্থিত থকা বহুত মাতৃ আছে, আপোনালোকৰ নিজৰ সন্তানবিলাকে এটা ভাল কৰ্ম সংস্থাপন পাওক, আপোনালোকৰ আশা। তাৰ কাৰণে এটা ভাল চিষ্টেম লাগিব। কিন্তু যোৱা দিনবিলাকত আপোনাৰ এটা সৰু চাকৰিৰ কাৰণেও উইদাউট মানি, উইদাউট ব্ৰাইট কেতিয়াও এটা চাকৰি পাবৰ কাৰণে সক্ষম হোৱা নাছিল। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গণি 1 লাখ চাকৰি দিলে আৰু মেধৰ ভিত্তিত চাকৰি কৰিলে। সেইকাৰণে 1 লাখৰ ভিতৰত আজি কোনেও আঙুলি উঠাই ক'ব পৰা নাই যে মোক উপঢৌকনৰ বিনিময়ত চাকৰি পাইছো। এইটোৱে হৈছে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ নীতি, যি নীতি আজি আমি সন্মুখৰ পৰা দেখিবলৈ সক্ষম হৈছো। গতিকে আগন্তুক দিনত উন্নয়নৰ দিশে আগুৱাই যাবৰ কাৰণে, আগন্তুক দিনত নৱপ্ৰজন্মক আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাহিৰে বিকল্প নাই। অসমত কিছুমান ৰাজনৈতিক দলৰ আবিৰ্ভাৱ ঘটিছে, যিসকলে মিছা কথাৰে জনসাধাৰণক দিকভ্ৰান্ত কৰিছে, যিবিলাকৰ কোনো বেছ নাই, তেওঁলোকৰ সেই কথাবিলাকৰ কোনো ভেলু নাই। সেইবিলাকক লৈ আজি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি আৰম্ভ কৰিছে। আজি পৰা 4 বছৰ আগত সেই বিভ্ৰান্তি আৰম্ভ কৰিছিল। অসমৰ জনসাধাৰণক মিছাকৈ বুজাই দিছিল যে এখন আইন এমেণ্ডমেণ্টৰ জৰিয়তে অসমত কোটি কোটি
বহিৰ দেশৰ মানুহ আহি ইয়াত সংস্থাপিত কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিব বিচাৰিছে আৰু সেই লৈ সমগ্ৰ অসম অস্থিৰ পৰিৱেশ সৃষ্টি কৰিলে এই গুৱাহাটীখন তেওঁলোকে বিভিন্ন স্থানত অগ্নি সংযোগ কৰি ধুঁৱলি কৰি পৰিৱেশ সৃষ্টি কৰিলে গাঁৱে ভূঞে জনসাধাৰণক বিভ্ৰান্ত কৰিলে কিন্তু আজি 4টা বছৰ যোৱাৰ পিছতো আমি তেওঁলোকক প্ৰশ্ন কৰিছো তোমালোকে এজন তেনেকুৱা ধৰণৰ কথা কোৱা মানুহ দেখুৱাই দিব পৰা সৎ সাহস তোমালোকৰ আছে নাই আৰু এবাৰ ইলেকশ্যনত এই বিষয়টো লৈ তেওঁলোকৰ মুখৰ মাত হেৰাই গ'ল তেওঁলোকে এতিয়া এইটো শব্দ ক'বৰ কাৰণে লাভ পায় গতিকে তোমালোকে কিহৰ বাবে এনেধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিলা যদি 4 বছৰ আগত তেনেধৰণৰ বিভ্ৰান্তি সৃষ্টি নকৰিলাহেঁতেন তেতিয়া সেইটো সময়ত 2019 চনত আমাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী ভ্ৰমণৰ সিদ্ধান্ত হৈছিল আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ যেতিয়া ভ্ৰমণ ইয়াত সফল হ'লহেঁতেন নিশ্চিতভাৱে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত এটা ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি হ'লহেঁতেন কিন্তু সেই তেনেধৰণৰ দুৰ্মূল্য সেই ভ্ৰমণ তোমালোকৰ মিছা কথাৰ কাৰণে বাতিল কৰিব লগা হ'ল তাৰ ফল আজিৰ প্ৰজন্মই নহয় বহু দিনলৈকে অসমৰ জনসাধাৰণে ভুগিব লাগিব তাৰ দায়িত্ব কোনে ল'ব তোমালোকৰ মিছা কথা তোমালোকে বিভিন্ন ৰাজনৈতিক দল তোমালোকে কৰিব পাৰা কিন্তু কাৰ বুকুচাত উঠি কৰিছা যাৰ বুকুচাত উঠি তোমালোকে এই কাম কৰিছা সেইসমূহ দল কেতিয়াও অসমীয়া সমাজ জীৱনৰ বন্ধু নাছিল কাৰণ অসমত যেতিয়া 6 বছৰ আন্দোলন হৈছিল সেই সময়ত 855 জন মানুহ হত্যা কৰিছিল কোনে হত্যা কৰিছিল আৰু নতুনকৈ ক'বলৈ প্ৰয়োজন নাই এই কংগ্ৰেছে এই সময়ত শাসন কৰা কালত 855 জনকো হত্যা কৰিছিল লগত হাজাৰ মানুহৰ পংগুত্ব জীৱন আকোৱালি ল'বৰ কাৰণে বাধ্য হৈছিল আৰু সেই কংগ্ৰেছৰ অপশাসনৰ ফলত কেনেধৰণে অসম পিছুৱাই গ'ল আমি আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আৰু এতিয়া তেওঁলোকৰ লগত লাগি তোমালোকৰ ভণ্ড জাতীয়তাবাদ তোমালোকৰ ভণ্ডামি আৰম্ভ কৰিছে গতিকে অসমৰ ৰাইজে এই নিৰ্বাচনত ইতিমধ্যে সমুচিত প্ৰত্যুত্তৰ দিছে উজনি অসমত উৎখাত কৰিছে যোৱাকালি হৈ যোৱা নিৰ্বাচনতো তাৰ প্ৰত্যুত্তৰ দিছে আৰু মই ভাবো গুৱাহাটীবাসীয়েও নিউ জেনেৰেশ্যনে আমাৰ সচেতন ৰাইজে এওঁলোকৰ কথাৰ উত্তৰ অহা 7 তাৰিখে বেলট মেচিনৰ জৰিয়তে প্ৰদান কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনৰ পথ সুনিশ্চিত কৰিব যিয়ে নহওক মই বেছি দীঘল বক্তব্য নাৰাখো আপোনালোক সকলো জনা বুজা মানুহ আপোনালোকে যথেষ্ট সচেতন গতিকে মই ভাবো যে ইয়াতে নিৰ্বাচনী বক্তব্য দি আপোনালোকক অপমানিত কৰা হ'ব কিন্তু এইটো হ'ল গণতন্ত্ৰৰ বিউটি ডেমক্ৰেচিৰ বিউটি গণতন্ত্ৰৰ সৌন্দৰ্য আৰু এই সৌন্দৰ্যক লৈ এখন চৰকাৰে অনুভৱ লৈ যায় এখন চৰকাৰে উপলব্ধি লৈ যায় আৰু সেই উপলব্ধি অনুভৱৰ জৰিয়তে চৰকাৰে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে আৰু জনসাধাৰণৰ আশা আকাংক্ষাসমূহ বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু সেইকাৰণে এনেধৰণে নিৰ্বাচনৰ সময়ত জনসাধাৰণক লগ পোৱাৰ পৰিৱেশে হৈছে নিৰ্বাচনী সভা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত